মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰাত অৰ্থাৎ অপেক্ষাৰ অন্ত পেলাই পদূলিমুখ পালেহি অসমীয়াৰ অতিকৈ হেঁপাহৰ এই ৰঙালী বিহুটি আৰু ৰঙালী বিহুটিক কেন্দ্ৰ কৰি এই আজি উৰুকা আৰু আজি উৰুকাৰ কাইলৈ অৰ্থাৎ মঙলবাৰ দিনটোত গৰু বিহু আৰু তাৰ যি পাছদিনা অৰ্থাৎ বুধবাৰৰ দিনটোত মানুহ বিহু অৰ্থাৎ পহিলা বহাগ এই পহিলা বহাগ আৰম্ভ হয় আৰু ঠিক তেনেদৰে এই যি আজি উৰুকা আৰু কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ পৰাই এই হাত বিহু অনুষ্ঠিত কৰা হ'ব আৰু যি অসমীয়াৰ যি স্বাভিমান বা অসমীয়াৰ ঐতিহ্য বহন কৰা আৰু এই উৎসৱ এই ৰঙালী বিহু আজি প্ৰায় প্ৰস্তুতি ইয়াত মই যি স্থানত আছোঁ খানাপাৰাত এয়া বিহুৰ বজাৰ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বিহু কেন্দ্ৰ কৰি ইয়াত বজাৰ সমাৰ ইয়াত বহা দেখিবলৈ পোৱা আৰু কেৱল এই খানাপাৰা বজাৰখন প্ৰায় 8-10 বছৰ উল্লেখ কৰিব লাগিব যে 8-10 বছৰ ধৰি এই বজাৰখন চলি আছে যি বিহু হয় অৰ্থাৎ আমাৰ যি অসমীয়াৰ জাতিৰ যি বিহু আছে তিনিটা সেই তিনিটা বিহুতে ইয়াত এই খানাপাৰা বজাৰত ইয়াত এই বিভিন্ন সামগ্ৰী ইয়াত বিক্ৰী কৰা হয় অৰ্থাৎ এই মহানগৰী ইয়াৰ যি স্থান আছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যি উত্তৰ পূবৰ যি দুৱাৰমুখ স্বৰূপ খানাপাৰা সেই খানাপাৰাত ইয়াত এই বিভিন্ন ধৰণৰ বজাৰ বহা হয় অৰ্থাৎ ইয়াত উজনিলৈ যোৱা অৰ্থাৎ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় বা তিনিচুকীয়ালৈ যোৱা যিসকল লোক আছে মহানগৰত কামৰ সূত্ৰেই হওক বা অন্যান্য কাৰণতেই হওক বা যি কাৰণতে নহওক মহানগৰত বাস কৰা এই লোকসকলে ইয়াৰ পৰাই সামগ্ৰী ক্ৰয় কৰি লৈ যোৱা দেখিবলৈ পোৱা যায় আৰু এইটো এটা এক নিয়মত পৰিণত হৈছে যে আজিকালি ৰেডিমেড সকলো বস্তুৱে ইয়াত উপলব্ধ গুৱাহাটীত সকলো সামগ্ৰী এতিয়া উপলব্ধ হৈ পৰিছে কেনেকুৱা বিহুৰ প্ৰস্তুতি চলি আছে পিঠা লওঁ ঠিক একেদৰে এই ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী দাদা আপুনি ক'ৰ পৰা পাঠশালাৰ প্ৰতি বছৰে আহেনে প্ৰতি বছৰে কি সামগ্ৰী আছে ইয়াত আপোনাৰ চব বিহুৰ সামগ্ৰী গোটেই আছে কি আছে এতিয়া তিল পিঠা আৰু এইটো কোমল চাউল কোমল চাউল এই তিল আছে চিৰা আছে জাহা চিৰা আছে তাৰপিছত আপোনাৰ এইটো বাচমতি চিৰা আছে মালভোগ চিৰা আছে মুড়ি আছে এই মুড়ি আছে যোৱা বছৰততো এইবাৰৰ দাম কিবা তাৰতম্য হৈছে নেকি হোৱা নাই ঠিকে আছে অলপ বেছি হৈছে উল্লেখ কৰিব পাৰি যে এতিয়া গেছৰ নাটনি হৈছে গেছৰ নাটনিৰ ক্ষেত্ৰত আপোনালোকৰ কি অসুবিধা হৈছে এতিয়া এই সামগ্ৰী সেইকাৰণে বস্তুটো আমি অৰ্ডাৰ দি বস্তুটো আনোতে বানতে এতিয়া পাহাৰত বানাই আছোঁ এই গেছৰ কাৰণে অলপ দামটো বেছি পৰিছে গেছ নাপায় ভাস্কৰ উল্লেখ কৰিব লাগিব যে এক সামগ্ৰীৰ কিছু তাৰতম্য ঘটিছে যোৱা বৰ্ষটোৰ তুলনাত ইয়াত গেছৰ কথাও উল্লেখ আছে যিটো গেছৰ নাটনি হয় সেই কথাও উল্লেখ কৰিছে বিভিন্ন লোকে ইয়াত বজাৰ কৰিবলৈ আহিছে তেওঁলোকক দেখিবলৈ কেনেকুৱা এই ইয়াৰ সামগ্ৰিক পৰিৱেশটো ৰঞ্জিতক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই গুড় কিহৰ হয় এইটো খেজুৰ গুড় কিমান কেজি এইটো 120 যোৱা বছৰ 80 টকা আছিল যোৱা বছৰ 80 টকা খেজুৰ গুড় কোনেও বেচিব পৰা নাই আৰু কি কি আছে ইয়াতে এখন ঘৰত বিহুৰ যোগাৰ যিখিনি লাগে গোটেইখিনি আছে ঠিক সমান্তৰালকৈ ইয়াত ধৰক বিহুৰ কণ সকলেও যাতে বিহুত এসাঁজ নতুন কাপোৰ পৰিধান কৰিব পাৰি ইয়াত সেই তেনেকৈ ইয়াত কাপোৰৰ বজাৰো ইয়াত দেখিবলৈ পোৱা গৈছে কি ল'লে মাইনাজনীৰ কাৰণে ফ্ৰক মানে ইয়াত পাইছে আৰু বিচাৰি পাইছোঁ বিহু ক'ত ঘৰ আপোনাৰ আমাৰ ঘৰ ছয়গাঁও ছয়গাঁও ইয়াৰ পৰা সামগ্ৰী লৈ ছয়গাঁৱলৈ যাব হয় আচ্ছা ল'লে এতিয়া সামগ্ৰী মানে এতিয়া চাই আছোঁ ছোৱালীজনীৰ কাৰণে ফ্ৰক লৈছোঁ আপুনিও নতুন মই দেখি ভাল লাগিল এইটো পিন্ধি চালোঁ বিহু বুলি অলপ ভাল লাগে হয় হয় আপোনাৰ লগত থাকিল সকলোকে থাকিল ধন্যবাদ হয় ভাস্কৰ এই গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে বিহুৰ এই যি খানাপাৰাত বিহুৰ যি বজাৰ বিহুৰ বজাৰ বুলি ক'লে যি বজাৰ বহে ইয়াত বজাৰখনৰ লগে লগে কিছু যান জঁটৰ সৃষ্টি হয় যান জঁট এয়া আপুনি দেখিবলৈ পোৱা গৈছে যে কিছু যান জঁটৰ কিছু সৃষ্টি হৈছে আৰু সেই যান জঁটটো খন্তেকি আজি এই বিহুৰ দিনটোত এনেধৰণৰ যান জঁট দেখিবলৈ পোৱা যায় যিহেতু ইয়াত এখন সমগ্ৰ প্ৰায় 2-3 কিলোমিটাৰ দৈৰ্ঘ্য এই যিখন বজাৰ
বিহুৰ বজাৰ বুলি ক'লে এই ইয়াতে সকলো ধৰণৰ সামগ্ৰী উপলব্ধ হয়, কাপোৰৰ পৰা আদি কৰি গহনা গাঁঠৰিৰ পৰা আদি কৰি সকলো ধৰণৰ সামগ্ৰী এই ইয়াত উপলব্ধ। কিছু লোকে ইয়াত বজাৰ কৰিলেনে? বজাৰ কৰিলেনে? আহিছোঁ আৰু কৰিবলৈ। হয় নেকি? হয়। কি ল'ব? এয়া পিঠা লওঁ, হয়। তিল পিঠা, নাৰিকল লাডু এনেকৈ ঘৰ কৰি। ইয়াতে নে? ইয়াতে নহয়, আমাৰ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। ইয়াৰ পৰা সামগ্ৰী লৈ গুচি যাবগৈ। হয়, ঘৰত আজিকালি পিঠা পনা বনোৱা হয়নে? বনোৱা হয় বাৰু। ইয়াত ৰেডিমেড পাই কাৰণে লৈ যায় আৰু। লৈ যাওঁ, আহিছিলোঁ আমি গুৱাহাটীলৈ কিবা কামত, তো এয়া দেখিছোঁ বজাৰখন, সেইকাৰণে লৈ যাওঁ আৰু দেখিছোঁ যেতিয়া সেয়া। ভাস্কৰ, উল্লেখ কৰিব পাৰি যে উজনি বা উত্তৰ অসমৰ সমগ্ৰ এই যি দুৱাৰমুখ স্বৰূপ খানাপাৰাত, সেই খানাপাৰাৰ পৰা তেওঁলোকে যি সততে যি সামগ্ৰী পায় তেওঁলোকে সেইসমূহ ক্ৰয় কৰি লৈ যায়। গামোচা দাদা গামোচা নে? এইটো আমাৰ ঘৰত বোৱা গামোচা, কিনি শুৱালকুছি। শুৱালকুছি কিমানকে? এইটো 300 টকা পৰা আছে পিচ। 200 টকা হৈছে। কালি ভালে হৈছে, আজি অলপ কম মানুহ, এতিয়া হ'ব আৰু একেবাৰে কম হয়। পাৱাৰলুম গামোচা ইয়াত ঠাই পাইছে, কি ক'ব বিচাৰিব? বিচাৰে মানে কিছুমানে লগা হয় না কম দামী, এতিয়া পুৰণা থাকিলে দিয়ে, কিছুমানে এতিয়া বিচাৰিলে আৰু দামত নিমিলে না। এতিয়া এখন 300 টকা গামোচা, কিছুমানে 300 টকা দিব নোৱাৰে, 100 টকাত লাগে, 50 টকাত লাগে, ক'ত পাব? সেইকাৰণে বজাৰ কৰিলে হা? কি লৈছে? এনে ছোৱালীৰ কাৰণে এয়া চাই আছোঁ। কেনেকুৱা বজাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? এইবাৰ মানে কি আৰু এনেকে মিলাই জোলাই কৰি আছোঁ আৰু তাকে কিবা কিনিব আহিছোঁহে মাত্ৰ। হয়, ঠিক আছে। হয়, অৰ্থাৎ ভাস্কৰ, উল্লেখ কৰিব পাৰি যে এয়া জুবিনবিহীন অৰ্থাৎ হিয়াৰ মঠুগৰাকীৰ অবৰ্তমানত এইবাৰ প্ৰথম বহাগ হৈছে, আৰু এই বহাগত যিয়ে নহওক তেওঁলোকে এই বিহু বা পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে সকলো ধৰণৰ এই সা সামগ্ৰীবিলাক ক্ৰয় কৰিব লাগিব। ইয়াত ঢোল আছে বা জাপি আছে, অৰ্থাৎ জাপি এক পৰম্পৰা, অসমীয়া ঐতিহ্যৰ এক পৰম্পৰা আছে, আৰু তেওঁলোকে এই জাপিসমূহ আনিছে। জাপি ক'ৰ পৰা আনিছে? জাপি নলবাৰী। নলবাৰী জাপিৰ বিখ্যাত নলবাৰী। বিক্ৰী হৈছেনে? বিক্ৰী অলপ চলপ হৈছে, মাৰ্কেট ইমান ঠিক হোৱা নাই, আগৰ দৰে হোৱা নাই। জুবিন দাই নাই, মেইন মানুহ নাই, বিহু নাই, বিহু কমি গৈছে এইবাৰ। তারপরে ইলেকশন গ'ল মাজতে, বন্ধ, অফিস কাছাৰী খোলা নাই, এনেকুৱা আৰু সেইকাৰণে মানুহ কমি আছে, আগৰ নিচিনা হোৱা নাই। আগততো হেতা পৰা লাগি যায় ইয়াত। বজাৰ কৰিবলৈ আহিছোঁহে। হয়, মোৰ ঘৰ হয় চৰাইদেউত। হয় হয়, তো যাবলৈ এবাৰ ভাগ্য নাই দেই, দুৰ্ভাগ্য হয়। অকণমান সৰু সুৰা জব এটা কৰি আছোঁ, এটা ভাবিছোঁ এতিয়া বাচ্ছাৰ কাৰণে ভতিজা আছে, ভাগিন আছে, সিহঁতৰ কাৰণে এইবিলাক চোলা চাওঁ বিহুৰ, আৰু চিৰা পানা চাওঁ, আৰু কি পাওঁ তাকে। ৰঞ্জিতক সেই সকলো পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছে। ইয়াত দৈ আছে, অৰ্থাৎ সৰভোগৰ দৈ এক যি নামনি অসমৰ সৰভোগ আৰু ৰামদিয়াৰ দৈ এক বিখ্যাত বুলি ক'ব পাৰি। আৰু ঠিক উজনিৰ ফালে যেনেকৈ এই শিৱসাগৰ বা মথিয়াচিগা যিয়ে নহওক সেই বিখ্যাত দৈ, ঠিক তেনেকৈ নামনি এই ৰামদিয়া আৰু সৰভোগৰ আঠা দৈ এক উল্লেখনীয় দিশ। আৰু ইয়াত সেই সমূহ বিক্ৰী কৰাৰ কাৰণে আনিছে। আৰু ইয়াত গামোচা এইবিলাক ক'ৰ হয়? আপোনাৰ ৰঙিয়া আছে, আপোনাৰ নলবাৰীত আছে। শালৰ গামোচা এইবিলাক। অভিযোগ উঠে যে পাৱাৰলুম গামোচাও ইয়াতে উভৈনদী হৈছে বুলি অভিযোগ এটা উঠিছে খানাপাৰাত। হৈছিলে, এতিয়া সিহঁতে কোৱাৰ পৰা এতিয়া অনা নাই আৰু এইবিলাক। এতিয়া গামোচা বিক্ৰী হৈছে অলপ চলপ। এইবিলাক 250 শালত, মানে হেণ্ডলুমবিলাক। দৈ 200 টকা গৰুৰ। এইটো গৰুৰ দৈ? এইটো গৰুৰ দৈ। ক'ৰ হয়? সৰভোগৰ। সৰভোগৰ।
সৰভোগৰ এটা নাম আছে যে সৰভোগৰ আঠা দৈটো অতি প্ৰিয় সকলোৰে অঁ ভাল হয় বস্তুটো কোৱালিটি বেষ্ট কোৱালিটি বেছি আপুনি ল'লেনে নাই লওঁ এতিয়া দৰ দাম কৰি আছোঁ আৰু দৈ ল'ব দৈ ল'ম ক্ৰীম ল'ম আৰু লাড়ু পিঠা এইবিলাক ল'ম আৰু গাঁৱলৈ যাম যেতিয়া ৰেডিমেড পায় আৰু সহজতে হৈ যায় এতিয়াতো আৰু গাঁৱত ঢেঁকী চেকি নোহোৱাই হ'ল চব ৰেডিমেডে এতিয়া আৰু এতিয়া ঘৰত বনোৱা সেই পৰম্পৰাটো নাই নাই প্ৰায় নাইয়ে আৰু এতিয়া মানুহ অকণমান ব্যস্ততা বেলেগ বেলেগ কামত আগৰ দৰে নাই আৰু এতিয়া এতিয়া ধৰক অসমীয়াৰ নতুন বৰ্ষ এটা আৰম্ভ হ'ব হয়। আৰু এদিনৰ পিছতে কি ক'ব পৰিকল্পনা কি নতুন বৰ্ষটোক লৈ সকলোৰে শুভ হওক মংগলময় হওক অনাগত দিনবিলাক চবৰে ভালে কুশলে যাওক সেইটোৱে আৰু কামনা কৰিম হয় ভাস্কৰ এক সামগ্ৰিক পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিলোঁ যিহেতু ইয়াত সকলো সা সামগ্ৰী উপলব্ধ হৈছে খানাপাৰা যি বিহু বজাৰ অস্থায়ী বিহু বজাৰখনত ৰবুল ৰহমান ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বজাৰত যথেষ্ট সংখ্যক যিসকল বিক্ৰেতাৰ লগতে ক্ৰেতাও যথেষ্ট সংখ্যক ভৰি পৰিছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী তাত উপলব্ধ হৈছে অকণমান যদি যিসকল ক্ৰেতাই সেই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহিছে তেওঁলোকৰ পৰা অকণমান মন্তব্য যদি সম্ভৱ হয় আপোনাৰ পৰা ল'বলৈ অনুৰোধ জনালোঁ ৰবুল ৰহমান হয় হয় ভাস্কৰ চেষ্টা কৰিম সকলোৰে মন্তব্য যাতে আমি তেওঁলোকৰ মনৰ কথা জানিব বিচাৰোঁ উল্লেখ কৰিব পাৰি যে ভাস্কৰ আজি যি পৰম্পৰা এতিয়া কিছু লোকে উল্লেখ কৰিছে যে ঢেঁকী পূৰ্বৰ যি ঢেঁকী আছিল বা ঘৰত যি পিঠা পনা বনাইছিল প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু তেওঁলোকে তাৰ পৰিৱৰ্তে ইয়াত যি ৰেডিমেড সা সামগ্ৰী পায় ইয়াতে সম্পূৰ্ণ উপলব্ধ হৈছে নেকি দাদা বজাৰ কৰিছে বজাৰ কৰি আছোঁ আৰু এই এতিয়া চিৰা পিঠা চাইছোঁ হয় চাই পেলাই এতিয়া কি ক'ত পাৰোঁ কিনিব লাগিব দাম বহুত খালি বস্তুবিলাকৰ বস্তু কাৰণে দাম বহুত হৈছে আপুনি গম পাইছে দাম এতিয়া বেপাৰীয়ে দেখোন চব বঢ়ায়ে দিয়ে কাপোৰ কিনিবলৈ গ'লেও তাতো দাম এৰি নিদিয়ে এতিয়া ইয়াতো দাম পাচলিও দাম এইবিলাক আৰু কি কৰিব বনোৱাৰ যি পৰম্পৰা আছিল পূৰ্বৰ গাঁও অঞ্চলত বা হেৰিটো এতিয়া কমি গৈছে এতিয়া থাউকতে যি সামগ্ৰী উপলব্ধ হৈছে সেইখিনি লোৱাৰ নাই এতিয়া টাউনত মানে প্ৰধান সমস্যাটো হ'ল কি পিঠাগুড়ি ক'ত পাব এই পিঠাগুড়ি ব্যৱস্থাটো নাই এতিয়া অলপ চলপ আৰু তেল পিঠা বনায় মানুহে সেইটো কাৰণে হৈছে চহৰ আৰু গাঁৱৰ পাৰ্থক্য সেইখিনিতে এতিয়া ইয়াতে থাকে নে এতিয়া মই বৰ্তমান ইয়াৰে বাসিন্দা কিন্তু এনেই উজনি অসমৰ মানুহ আছিলোঁ অৰিজিনেলি এতিয়া চাকৰি সূত্ৰে ইয়াতে বসবাস কৰি ইয়াৰে বাসিন্দা হৈ এতিয়া টাউনীয়াহে বিহু পাতোঁ আমি আৰু বিহু বুলি আপোনালোকৰ শুভেচ্ছা থাকিল হয় হয় আপোনালৈও শুভেচ্ছা থাকিল যথেষ্ট সংখ্যক ক্ৰেতা দেখিবলৈ পোৱা গৈছে মই পূৰ্বতে উল্লেখ কৰিছোঁ যে এই যি অস্থায়ী বজাৰখন আছে এই অস্থায়ী বজাৰৰ লগত সংগতি ৰাখি যি উজনিলৈ যোৱা যিসকল যাত্ৰী আছে তেওঁলোকে ইয়াৰ পৰাই সা সামগ্ৰী কিনি লৈ যায় আৰু সমান্তৰালকৈ ইয়াতো এক ব্যাপক যান জঁটৰ সৃষ্টি হয় দেখিবলৈ পোৱা যায় সেই যান জঁটৰ বিহু কেইদিন কেনেকুৱা গামোচা দাদা 100 টকা আছে 80 টকা আছে 150 আছে 200 আছে পাৱাৰলুম গামোচা এতিয়া খানাপাৰাত ভিৰ কৰিছে উপলব্ধ হৈছে বুলি কৈছে কি কয় পাৱাৰলুম গামোচা হোৱা নাই এইটো 250 এইটো 200 থলুৱা গামোচা আছেনে এতিয়া আপোনাৰ থলুৱা নাই থলুৱা নাই ক'ৰ পৰা আনিছে চব পাৱাৰলুম বাহিৰৰ গামোচা কি আনিছে নিষিদ্ধ কৰা হৈছে বাহিৰা গামোচা ইয়াতো লোকেলটো শেষ গৈছে এতিয়া লোকেলটো নাই লোকেলো আছে কিছুমান এইটো লোকেল নিলে লোকেল আছে এইটো লোকেল আছে মই মানে ভগৱানক দিয়াকে আমাৰ অসমীয়া হেৰি ল'ব বিচাৰিছোঁ এইটো আমাৰ হেৰিত নহয় হয় আমাৰ এইটো বাহিৰত আছে আপোনাৰ এইবিলাক দুই এটা আছে হয় ভাস্কৰ ক'ব পাৰি যে সকলোৱে এতিয়া গামোচা বা বিহুৱান এখন দিবৰ কাৰণে আত্মীয় স্বজনক বিহুৱান এখন দিবৰ বাবে তেওঁলোকে এই ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আত্মীয় স্বজন বিহুৰ দিনা যাতে অৰ্থাৎ যি মানুহ বিহু অৰ্থাৎ বুধবাৰৰ যি মানুহ বিহু অনুষ্ঠিত হ'ব সেই তেওঁলোকে ইঘৰে সিঘৰৰ লগত আহ যাহ কৰাৰ বাবে আৰু এখন বিহুৱান যাচিবৰ কাৰণে এই এনেধৰণৰ অস্থায়ী বজাৰ তেওঁলোকে সেই ক্ৰয় কৰিবলৈ আহিছে আৰু প্ৰায় 2 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এই যি অস্থায়ী বজাৰখন বহিছে তাত যথেষ্ট সংখ্যক গ্ৰাহক আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সা সামগ্ৰী ক্ৰয় কৰিছে কি লৈছে মই আহিছোঁহে মাত্ৰ চাবহে ধৰিছোঁ কি ল'ব ভাবিছোঁ আৰু পিঠা চিঠা চাওঁ কি লওঁ ঘৰত বনাইনে ঘৰটো বনাই কিন্তু এইটো বিহুত বনোৱা নাই আৰু সেইটো কাৰণে মাঘৰ বিহুত বনোৱা হৈছিল বাৰু
ৰঞ্জিতক ইয়াত এই গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত যিহেতু হুৰুং আছে ইয়াত, এইটো হুৰুং ন, আৰু এয়া আখৈ, হুৰুং, নিশ্চয়কৈ বৰা চাউল